নমস্কাৰ বন্ধুসকল, সেইদিনা ৰাতি অনা টাটা AC এক্সখন দেখাই দিওঁ। এইখন 2016 চনৰখন, আৰু এখন আছে 2017 আৰু এইখন 2016 চনৰ। চাই লওক গাড়ীখন, পূৰা অৰিজিনেল হৈ আছে গাড়ীখনৰ, পূৰা অৰিজিনেল বডি সতি আছে। ফাৰ্ষ্ট অ'নাৰে হয়, খুব ভাল কণ্ডিশ্যন আছে গাড়ীখন, বডি চডি বনাই থোৱা আছে। চাই লওক, গাড়ী কৰাব লগা কাম একো নাই, চব পেপাৰ আপডেটেই পাব। কণ্ডিশ্যনো ভাল হৈ আছে, 75,000 মান ৰানিং হ'ল। কেবিন চেবিন দেখাই দিছোঁ, খুবেই ভাল হৈছে। চেচিছ চাই লওক, কোনো ক'তো একো নাই, কাম কৰাব লগা এইখন একো নাই, গাড়ী ভাল হৈ আছে। যদি কোনোবাই ল'ব বিচাৰে স্ক্ৰীণতে নাম্বাৰত কণ্টেক্ট কৰিব। এইখন মই চব কৰি মেলি কেছত হ'লে 2,10,000 টকাত দি দিব পাৰিম। চব ডকুমেণ্টছ আছে, আৰু কিবা যদি ফেলো থাকে আমি কৰাই দিওঁ। কেছত 2,10,000 টকাত গাড়ীখন মই দি দিম। যদি কোনোবাই ল'ব বিচাৰে কণ্টেক্ট কৰিব, স্ক্ৰীণ নাম্বাৰটো আহিয়ে থাকিব। ষ্টাৰ্টটো কৰিছোঁ, শুনি লওক মাতটো। ভাল হৈ আছে কণ্ডিশ্যন গাড়ীখনৰ, খুব 7 days চলি যায়। ফ্ল'ৰ ক'তো পচা পচি নাই, গাড়ী ভালেই, পূৰা অৰিজিনেল বডিতে আছে। যদি কোনোবাই ল'ব বিচাৰে কণ্টেক্ট কৰিব। গাড়ীখন গোলাঘাটত আছে, আমাৰ অট'মোবাইলছত। যদি ল'ব বিচাৰে আহিব, গাড়ী চাই কৰি ল'ব। কণ্টেক্ট কৰিব, ভাল গাড়ী এখন পাব আৰু চাই ল'ব পাৰে। যদি লয় স্ক্ৰীণ নাম্বাৰটো আহিছে নহয়, কণ্টেক্ট কৰিব।